দেখা গৈছে যে 3G ফৰ্মুলা এটা 3 গগৈৰ ফৰ্মুলাৰ কথা আপুনি কৈছিলে লুৰিণজ্যোতি গগৈ কৈছে যে এতিয়া আৰু 3G ফৰ্মুলা নচলে এইটো চিফ মিনিষ্টাৰৰে ষড়যন্ত্ৰ আপুনি একমত হয়নে নহয় 3G শক্তি কৰবাত আপোনালোকে শক্তি হিচাপে ব্যৱহাৰ কৰিছিলে নাজানো লুৰিণে কি কৈছে বাৰু মই শুনা নাই দেই মিছাতে জানে লুৰিণে কি কথা কৈছে মই নাজানো কিন্তু 3G ফৰ্মুলা হিমন্ত বিশ্ব শৰ্মাই উলিয়াইছে যদিও মই নাজানো নাই দিয়া যদিও মই নাজানো মই এটাই কথা জানো মই এইবিলাক 3G 4G 5G এইবিলাক চাৰি নাথাকোঁ কেতিয়াও কোনোদিন মই এটাই কথা জানো যে শিৱসাগৰত সেইদিনা আমি লগ হৈছিলোঁ চব পাৰ্টি শিৱসাগৰ ৰাইজৰ দলে এটা প্ৰটেষ্ট প্ৰগ্ৰেম আয়োজন কৰিছিলে আৰু সেই প্ৰটেষ্ট প্ৰগ্ৰেমটোলৈ গৌৰৱো গৈছিলে লুৰিণো গৈছিলে তাৰপিছত ভূপেন্দ্ৰও গৈছিলে দেৱব্ৰত শইকীয়াও আছিলে বহুত মানুহ গৈছিলে তেতিয়াই আপোনালোকৰ DY সাংবাদিক যে ভাস্কৰজ্যোতি দাস শিৱসাগৰৰ ব্যুৰ' চিফ টিচাৰ খুব এক্সপাৰ্ট এক্টিভ তেওঁ সাংবাদিক তেওঁ আকস্মিকভাৱে আমাক তিনিটাকে ক'লে যে আমি আজি 3 গগৈকে একৰ লগত হা মই ভাস্কৰ শিৱসাগৰৰ সাংবাদিকবিলাকৰ লগত খুব ঘৰুৱা সম্পৰ্ক সদায় লগ পাই থাকোঁ ভাস্কৰে যেতিয়া ক'লে ময়ো ফূৰ্তি কৰি কৰিলে ভাল হ'ব এনেকৈ ধেমালি কৰি দিব সেইদিনা 3 গগৈ বুলি উলিয়ালে না আপোনাৰ সেইটো মোৰ মগজু প্ৰসত বস্তু এটা এইটো মই যিটো বুজি পাওঁ যে DY 365ৰ সাংবাদিক ভাস্কৰজ্যোতি দাস শিৱসাগৰ তেওঁৰ সৃষ্টি আছিলে তাৰপিছত যদি তাত CMৰ কিবা পৰিকল্পনা আছে সেইটোতো মই নাজানো ভিতৰুৱা কথাবিলাক মই CMৰ নাজানো বাৰু হ'ব পাৰে নহ'বও পাৰে লুৰিণে ভিতৰৰ কথাটো জানিবও পাৰে মই নাজানো বাৰু বিশ্বাস কৰি লাভ নাই হ'বও পাৰে নহ'বও পাৰে কিন্তু মই সেইটোক লৈ বৰ্ডাৰ্ড নহয় কেতিয়া মানে না কেতিয়াবা 3 গগৈক লৈ উৎফুল্লিত না কেতিয়াবা 3 গগৈক লৈ মন বেয়া লাগে এনেকুৱা একো নালাগে মানুহে কয় কাৰণে ময়ো কৈ দিওঁ কেতিয়াবা হা গতিকে মই ভাবোঁ যে সেইটো মানুহৰ সৃষ্টি সংবাদ মাধ্যমৰ সৃষ্টি আৰু তাৰপিছত যদি তাতে চৰকাৰৰ কিবা অংশ আছে তেতিয়াহ'লে মই নাজানো থাকিব পাৰে মানে মিত্ৰতা ভংগ হওক বা এই ফলাফল বিৰোধীৰ এই ফলাফল ক'ৰবাত অখিল গগৈ এঘৰীয়া কৰা নিচিনাকৈ জগৰীয়া কৰা হৈছে যেন বাকীখিনি একেলগ আৰু অখিল গগৈ গোটেই খেলি মেলিটো লগালে মিত্ৰতা ভংগ হওক বা এই ফলাফলৰ বাবে এঘৰীয়া ক'ৰবাত আপোনাক এঘৰীয়া কৰা হৈছে মই এটা কথা কওঁ যে যেতিয়ালৈকে অখিল গগৈ আৰু ৰাইজৰ দলক মানুহে ভাল পাই থাকিব পৃথিৱীৰ কোনেও মোক এঘৰীয়া কৰিব নোৱাৰে ৰাইজৰ দলক এঘৰীয়া কৰিব নোৱাৰে পঞ্চায়ত নিৰ্বাচনতে আপোনালোকে দেখিছে আমি এঘৰীয়া হ'লোঁ জানো আমিতো একদম পঞ্চায়ত ইলেকশ্যনটো সঁচাকৈ ক'বলৈ গ'লে চিৰিয়াছলি খেলাই নাছিলোঁ সাধাৰণভাৱে খেলিছিলোঁ কিন্তু যিমান মৰম দিলে তো আমাৰ জোখতকৈ বেছি মৰম দি দিলে আমি মই সঁচাকৈ কৈছোঁ মানে পঞ্চায়ত ইলেকশ্যনটো সদায় চৰকাৰী পক্ষ জিকে আৰু সেইকাৰণে চৰকাৰী পক্ষ জিকিবই বুলি ভাবি আমিতো ভালকৈ খেলাই নাই এইটো পাৰ হৈ যাওক তাৰ পিছদিনাৰ পৰা কাম কৰিম বুলিহে ৰৈ আছিলোঁ কিন্তু আপুনি সমষ্টিতে ভালকৈ চিৰিয়াছলি খেলা নাই নেকি আপোনাৰ সংখ্যালঘু অঞ্চলত চবতে ক'তো সংখ্যালঘু সংখ্যাগুৰু শিৱসাগৰ যোৰহাট ক'তো খেলা নাই আগতে আমাৰ মিটিং পাতি কৈ দিছোঁ যে এইটোক লৈ ইমান লাগি থকাৰ দৰকাৰ নাই পইচা পাতি নাই ইমান এইটো লাগি থকাৰ দৰকাৰ নাই যিকেইটা পাৰ্টিৰ পইচা গোটাইছোঁ সেইকেইটা 26ৰ কাৰণে ৰাখিব লাগে পঞ্চায়ত ইলেকশ্যনত জিকিলেও লাভ নাথাকে হাৰিলেও লাভ নাথাকে জিকাৰ পাছতো এতিয়া কিমান মানুহ এতিয়া বিজেপিৰ পিনে যাব বেলেগ বেলেগ দলৰ মানুহ সদায় ৰুলিং পাৰ্টিৰ লগত পঞ্চায়তটো থাকে হা সেইকাৰণে মানে মানুহ মেচিয়ৰ্ড হ'ব লাগে এতিয়া একচুৱেলি হেৰি কিয় হোৱা নাই এই কথাটো মই আপোনালোকক কৈ দিওঁ মই আপোনালোকক মানে কৈ দিওঁ এটা কথা যে একচুৱেলি এলায়েন্সটো কিয় হোৱা নাই এলায়েন্সটো হোৱা নাই অকল কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাৰ কাৰণে কংগ্ৰেছৰ ভিতৰত ভয়ানকভাৱে ভূমিকম্প হৈ আছে ভূপেন দাক সভাপতি ভাঙিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা কচৰত চলি আছে
বিধায়কবিলাকৰ মাজত বিভিন্নজন আৰু লগতে বিভিন্নজন কংগ্ৰেছৰ নেতাৰ পিনৰ পৰা লিখিত অলিখিত দিল্লীত AICC প্ৰেছাৰাইজ চলি আছে। আপোনালোকে খবৰ ল'লে গোটেই খবৰটো পাব। এতিয়া কংগ্ৰেছৰ ভিতৰৰ অৱস্থাটো যোৱা কিছুদিন ধৰি ছমাহ এবছৰ ধৰি এনেকুৱা পৰিস্থিতি, যোৱা ছমাহ ধৰি কংগ্ৰেছৰ ভিতৰৰ অৱস্থা এনেকুৱা যে কংগ্ৰেছৰ ভিতৰত এতিয়া ইউনাইটেড সিদ্ধান্ত এটা হোৱাটো অসম্ভৱ। যদি ভূপেন বৰা ডাঙৰীয়াই কিবা এটা বিচাৰে সেইটো গৌৰৱ গগৈ নিবিচাৰে, যদি গৌৰৱ গগৈ কিবা এটা বিচাৰে সেইটো ভূপেন বৰা ডাঙৰীয়াই নিবিচাৰে। গতিকে কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সংঘাত, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো অস্থিৰতা, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সাংগঠনিক তেওঁলোকৰ সংঘাত, সেই সংঘাতটোৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ পাছতো মই কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগত কথা পাতিছোঁ কেইবাবাৰো, কৈছে যে অসম্ভৱ আমাৰ পাৰ্টীৰ ভিতৰত ঘৰখন ঠিক কৰি নোলোৱালৈকে, আমাৰ নিজৰ ভিতৰত কাজিয়াটো ভাঙি নোলোৱালৈকে আমি মানে এলায়েন্স বাদ দিয়ক, পাৰ্টীৰ ভিতৰতে কোনো সিদ্ধান্ত ল'ব পৰা নাই। এইটো হ'ল বাস্তৱ পৰিস্থিতি। তো সেই বাস্তৱ পৰিস্থিতিটোৰ কাৰণে এলায়েন্স হোৱা নাই। দেখিছিলে আপোনালোকে যে উপ নিৰ্বাচনত এলায়েন্স হ'বলৈ লৈছিলে, ভূপেন বৰা ডাঙৰীয়াই এলায়েন্স বিচৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিবিচাৰিলে। বিহালী মোক লাগিবই, মই খেলামেই বুলি ক'লে, তো এলায়েন্সটো ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সকলোৱে দেখিছে যে এলায়েন্স এটা পক্ষ বিচাৰিছিলে, আন এটা পক্ষ বিচৰা নাই। আৰু তেওঁলোকৰ ভিতৰতে এনেকুৱা অস্থিৰতা চলি আছে, সংঘৰ্ষময় পৰিৱেশ, মানে সংঘাতময় পৰিৱেশ চলি আছে। এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ ভিতৰতে মানে উপদলীয় কন্দল চলি আছে যে তেওঁলোকে সিদ্ধান্ত ল'ব পৰা পজিশ্যনত নাই। সেইটোৱে হ'ল আজিৰ দিনটোত এলায়েন্স নোহোৱাৰ একমাত্ৰ কাৰণ। বাকী কংগ্ৰেছেও জানে যে ৰাইজৰ দলক নোহোৱাকে বিজেপিক পৰাভূত কৰাটো সম্ভৱ। ৰাইজৰ দলেও জানে যে কংগ্ৰেছক নোলোৱাকে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। কংগ্ৰেছে বিচাৰে সামগ্ৰিকভাৱে যে আমি এলায়েন্স কৰিবই লাগিব, ৰাইজৰ দলেও ভাবে যে আমি এলায়েন্স কৰিবই লাগিব। কিন্তু ৰাইজৰ দলে আমি ইমান বেছিকে এলায়েন্স কৰিব লাগিব বুলি কৈ দিলো যে মানুহে ভাবিছে এইটো আমাৰ দুৰ্বলতা নেকি, আমি দুৰ্বল কাৰণে কৈ আছো নেকি। আমি যে আদৰ্শগত মতাদৰ্শগত বিজেপিক পৰাভূত কৰিব, সাম্প্ৰদায়িক ফেচিবাদী শক্তিটোক পৰাভূত কৰিবৰ কাৰণে নাম্বাৰ 1। নাম্বাৰ 2, হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰিতাক পৰাভূত কৰিবৰ কাৰণে গণতন্ত্ৰ খতম কৰি দিছে। ৰাত 2টা বজাত মানুহ গুলিয়াই মাৰিছে, ক'ত চিষ্টেমে ভাঙি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। বস্তুৰ দাম ইমান বাঢ়িছে, কোনোবা মানুহ চলিব পৰা অৱস্থাত আছে নেকি কওক? মোক এজন ব্যৱসায়ীৰ নাম কওক যিজন ব্যৱসায়ী আজিৰ দিনটোত অসমত সন্তুষ্ট। এইটো ৰিটেইল চেল কওক, হোলচেল কওক, অন্য ডাঙৰ ব্যৱসায়ী কওক। হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ দিনত ব্যৱসায় খতম, মানুহ অসন্তুষ্ট, কৰ্মচাৰী অসন্তুষ্ট। আপোনালোকে হয় নে নহয় সুধি চাওক, কৰ্মচাৰী অসন্তুষ্ট হয় নে নহয় আপোনালোকে খবৰ লওক, ব্যৱসায়ী অসন্তুষ্ট হয় নে নহয় আপোনালোকে খবৰ লওক। কোন সন্তুষ্ট এই বিজেপি চৰকাৰে? চব অসন্তুষ্ট। কিন্তু বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব নোৱাৰাৰ কাৰণে বিজেপি বিৰোধী যিটো আক্ৰমণ, সেই আক্ৰমণটো দৃঢ় কনচলিডেটেড হোৱা নাই, আৰু সেইকাৰণে বিজেপি জিকি আছে। আমাৰ এই সংঘাত, আমাৰ এই যিটো অনৈক্য, আমাৰ যিটো ইউনিটিবিহীনতাটো, সেইটোৰ কাৰণে বিজেপি জিকি আছে। তাৰ বাহিৰে যিদিনাই একলগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ সান্দক খোৱা বালি তল যাব। কংগ্ৰেছৰ ভিতৰৰ 2-এজন মানুহ, 2টা এলিমেণ্ট আছে যিকেইটা আকৌ সেইটো নিবিচাৰে। তেওঁলোকৰ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰি বুজাবুজি আছে, 1-2টা এলিমেণ্ট যিবিলাকে নিবিচাৰে, সেইবিলাকে অকণমান 2-এটাই এলায়েন্স হ'ব নালাগে বুলি 2-এটা মন্তব্য দিয়ে। তাৰে আমাৰ শিৱসাগৰটো আপোনালোকে দেখিছিলে, পঞ্চায়ত ইলেকশ্যন একেলগে খেলিম বুলি কোৱাৰ পাছতো শিৱসাগৰৰ এজন গগৈ উপাধিৰ মোৰ বিৰুদ্ধে উঠা এজন মানুহে এলায়েন্সটো হ'বলৈ নিদিলে। গতিকে এই এনেকুৱা পৰিস্থিতি। গতিকে আপোনালোকে এটা বস্তু খাটাং থাকক যে অসমৰ ৰাজনীতি আজিৰ দিনটোত এনেকুৱা পৰিস্থিতি যে উজনি আৰু নামনিৰ যদি একতা সেতু এডাল তৈয়াৰ কৰিব লাগে, সেইডাল ৰাইজৰ দলে হ'ব। বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত যদি একতা এটা তৈয়াৰ কৰিব লাগে, তেতিয়াহ'লে সেই একতাৰ সেতুডাল ৰাইজৰ দল। ৰাইজৰ দলক অস্বীকাৰ কৰি বা অখিল গগৈ কোনোবাই এঘৰীয়া কৰি আপুনি কোৱাৰ নিচিনাকৈ অসমততো বিজেপিক খেদাব পৰা নহয়।
বেলেগ কিবা কিবি কৰি থাকিব পাৰিব, অখিল গগৈৰ বিৰুদ্ধে কোনোবা ষড়যন্ত্ৰ কৰিব পাৰিব, হ'ব জানো? বিজেপিক খেলিব। ইমান হৈ গ'ল, এলায়েন্স হ'বই, এইটো অৱধাৰিত। কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৰি নাথাকো মানে। এলায়েন্স হ'বই, যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰো তেতিয়াহ'লে আমি বিজেপিৰ মানুহ, কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে। এলায়েন্স হ'বই, এইটো মানে অৱধাৰিত। যদি বিজেপি কৰাব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত। এলায়েন্স নোহোৱাৰ প্ৰশ্ন উঠিব নে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব। আপুনি সময়সীমা এটা ধুনীয়াকে দিছিলে, এটা আমি 30 মেলৈকে ৰম, সেইকাৰণে আমি কৈ দিছো 30 মেলৈকে ৰম, 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি পজিটিভ জেচাৰ ইতিমধ্যে দেখুৱাইছে, তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছে যে আমি একলগ হ'ম। 30 মেটো নহ'ব পাৰে, অকণমান ইফাল হ'ব পাৰে, কিন্তু আমি একলগ হ'ম। এইটো কথা আমাক সেই জেচাৰটো দেখুৱাইছে, সেইটোক লৈ কোনো ভাবিবলগীয়া নাই। মই একদম আপোনালোকক খাটাংকে এটা কথা কৈ দিওঁ যে কংগ্ৰেছেও বিচাৰে এলায়েন্স, ৰাইজৰ দলেও বিচাৰে এলায়েন্স, আমি এলায়েন্স বিচাৰো, এলায়েন্স হ'ব। যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে, কিন্তু এলায়েন্সটো হ'ব হ'লে কংগ্ৰেছৰ ভিতৰত স্থিৰতাটো, কংগ্ৰেছৰ লিডাৰবিলাকৰ মাজত একতাটো আহি ল'ব লাগিব, দুদিনমান অপেক্ষা কৰিব লাগিব। কিন্তু কিছু সময় পূৰ্বে জাকিৰ হুছেইন চিকদাৰে কিছু সময় পূৰ্বে কৈছে যে অখিল গগৈ কোন কংগ্ৰেছৰ দৰে বৃহৎ ৰাষ্ট্ৰীয় দল এটাক ডেডলাইন দিবলৈ, গাইডলাইন দিবলৈ অখিল গগৈ কোন, এইবিলাক বন্ধুৱে গাইডলাইন নিদি চেলেঞ্জ কৰিছে। মই মানে জাকিৰ হুছেইন চিকদাৰৰ নিচিনা যিবিলাক মানুহ আছে, যিবিলাক মানে একদম নামী দামী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু, সেই মানুহবিলাকৰ কথাবিলাক চবেই জানে। আপোনালোকেতো খুব সাংবাদিকবিলাকে চবেই জানে এছেম্বলিত কি হৈ থাকে, হয়নে নহয়? মই সদায় সেইকাৰণে কৈ থাকোঁ যে MLA চিনেমা কওক। MLA চিনাৰ নিয়মটো কি? MLA চিনাৰ নিয়মটো হ'ল যদি DC আৰু SPয়ে আপোনাৰ কথা শুনে MLAজনৰ, তেতিয়াহ'লে আপুনি চৰকাৰী MLA। আৰু যিজনৰ কথা DC আৰু SP আৰু পুলিচে নুশুনে সেইজন হ'ল বেচৰকাৰী চৰকাৰ বিৰোধী MLA। মোৰ কথা শিৱসাগৰত DC, SP, OC কোনেও নুশুনে, গতিকে মই বেচৰকাৰী, মই চৰকাৰ বিৰোধী MLA। জাকিৰ হুছেইনৰ কথা চলে নে নচলে আপুনি এবাৰ সমষ্টি ফুটি ল'লে কথাটো গম পাই যাব ন। বেলেগ কি লাগে, সদায় আপোনালোকে বেলেগ কথা ভাবিব নালাগে ন। আমাৰ MLA বিলাকক জোখাৰ মাপদণ্ডটো হ'ল যে চৰকাৰী নে বেচৰকাৰী, দুটা বস্তু চাব আপোনালোকে। যে বিধানসভাত কোনে খাটাংকে কথা ক'ব পাৰে। মই আপোনাক এটা কথা কওঁ যে অসম বিধানসভাত কোনোবা MLA এনেকুৱা আছে নেকি যি হিমন্ত বিশ্ব শৰ্মাক কয় আঙুলি টুৱাই যে আপোনাৰ নিচিনা 2 নম্বৰী পলিটিচিয়ান অসমত জন্ম হোৱা নাই? সেইটো মোৰ বাহিৰে কোনোবা ক'বলৈ এতিয়ালৈকে অসমত জন্ম হৈছে নেকি? আপোনালোকে নিজে কওক। হিমন্ত বিশ্ব শৰ্মাক যে মই কওঁ যে আপুনি মালটো এনেকুৱা গণ্ডগোলীয়া মাল যে আপুনি চাৰ্জশ্বিটকে কোৰ্টৰ পৰা নাইকিয়া কৰি দিয়ে, থানাৰ পৰা নাইকিয়া কৰি দিয়ে। কোনোবা জন্ম হৈছে নেকি অসমত যে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী, প্ৰতাপী মুখ্যমন্ত্ৰীক নিজৰ সন্মুখত বিধানসভাত ৰেকৰ্ড থকাকে এনেকে আপুনি এনেকুৱা গণ্ডগোলীয়া মাল বুলি ক'ব পৰা মানুহ জন্ম হৈছে নেকি? বাকী কংগ্ৰেছৰ যি 26জন বিধায়ক আছে তাৰ পৰা 7জন বিজেপিলৈ গৈছে নেকি এতিয়া ন? তো বাকী যিকেইজন আছে 19জন, তেওঁলোকে কয় নে নকয় আপোনালোকে চাই ল'লে হ'ল ন। গতিকে মই আজি যদি জাকিৰ হুছেইন চিকদাৰে বিচাৰিব যে মই কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কৈ দিওঁ যাতে এলায়েন্সটো আমাৰ নহয়, হয়নে নহয় কওক? জাকিৰ হুছেইন চিকদাৰে এইটো বিচাৰিব, কিন্তু মই এইটো ক'ম নেকি? আপোনালোকে মোক জেক মাৰিলেও মই নকওঁ নহয়। জাকিৰ হুছেইন চিকদাৰৰ ভাৱে থাকিবলৈ দিয়ক। জাকিৰ হুছেইন চিকদাৰ বহুত ডাঙৰ লিডাৰ, মই ক'লো এটা সৰু সংগঠনৰ সৰু পাৰ্টীৰ এজন সৰু সভাপতি। মই জাকিৰ হুছেইনক দুখী নাপাওঁগৈ, গতিকে জাকিৰ হুছেইন চিকদাৰে নিজৰ মতে যি কৈছে, মই তেওঁক কোনো উত্তৰ দিয়া নাই। এতিয়া দেখা গৈছে যে উজনি অসমৰ এটা সংগঠনৰ নেতাই ধৰক শৃংখল চলিহাই কৈছে যে উজনি অসমত এজন ছদ্মবেশী আজমল ওলাইছে, আৰু তেওঁ কৈছে যে মাওবাদী আদৰ্শ লৈ জাতীয়তাবাদ কৰিব নোৱাৰে, আৰু পোনপটীয়াভাৱে আপোনাৰ কথাই কৈছে। পোনপটীয়াকে মানে নামটো কৈছে নে আপুনি পোনপটীয়াকে কৈছে? আপোনাৰ বিষয়ে কৈছে, কাৰণ কি কৈছে মোৰ ভাই শৃংখলে নামটো কৈছে নে আপুনি কৈছে? আপুনি শৃংখলৰ মুখপাত্ৰ হৈছে নে এনে শৃংখলৰ কথাটো আপুনি ৰিপিট কৰি দিছে? মই ক্লিয়াৰলি সুধি লৈছো এইকাৰণে, যদি শৃংখলে কৈছে মোৰ উত্তৰটো বেলেগ হ'ব।
তাৰে যদি মোৰ নাম কৈছে শৃংখলে তেতিয়াহ'লে তাৰ উত্তৰ দিব লাগিব আপুনি যদি তাক ৰহনা নিদিছে মোৰ উত্তৰ দিব লাগিব শিৱসাগৰৰ বিধায়কে নামনি সংখ্যালঘু অঞ্চলত গৈ যেনেধৰণে তেওঁ প্ৰচাৰ কৰি আছে উজনি অসমত এগৰাকী দ্বিতীয়জন আজমল মই আপোনালোকক এটা কথা কওঁ আপোনালোকক মই নিজে কৰিলোঁ হা মই এটা আপোনালোকক এটা কথা কওঁ নামনি অসমৰ সংখ্যালঘু মুছলমান মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে নেকি যদি সংখ্যালঘু মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে তেওঁ জাতীয়তাবাদী হ'ব নেকি নে সংখ্যালঘু মানুহবিলাককো আমাৰ মূল ট্ৰেণ্ড মেইন ষ্ট্ৰীমৰ লগত অনাটো জাতীয়তাবাদীৰ কাম বহুত মানুহ আছে যি ছদ্মবেশী বহুত মানুহ আছে যি জাতীয়তাবাদৰ মুখা পিন্ধি বিজেপিৰ দালালিগিৰি কৰে বহুত মানুহ আছে কাৰো নাম কোৱা নাই দেই এতিয়া যদি মই সংখ্যালঘু মানুহবিলাকক AIDFৰ পৰা আঁতৰাই অনাৰ কাৰণে জগৰীয়া তেতিয়াহ'লেতো অসমৰ মানুহে মোক ভাল পাব মই AIDFৰ পৰা আঁতৰাই আনিছোঁ আপোনালোকে ছিংগল হেণ্ডেডলি যদি চাই কংগ্ৰেছ নহয় ৰাইজৰ দলে অখিল গগৈয়ে সংখ্যালঘু মুছলমান ৰাইজক AIDFৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰাই আনিছে আৰু তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে যদি মুছলমান সাম্প্ৰদায়িক দল AIDFৰ পৰা আঁতৰি আহে তেতিয়াহ'লে উজনি অসমৰ মানুহে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা আঁতৰি আহে মোক এটা কথা কওক যে এই কথাটোৰ কিবা অযুক্তিকৰ জাতি বিৰোধী জাতীয়তাবাদ বিৰোধী কথা নেকি মোৰ কথাটো স্পষ্ট যে আমি হিন্দু মানুহবিলাকক সাম্প্ৰদায়িক হিন্দুত্ববাদী বিজেপি দলৰ পৰা আঁতৰাই আনিব লাগিব মুছলমান মানুহবিলাকক মৌলবাদী সাম্প্ৰদায়িক AIDF দলৰ পৰা আঁতৰাই আনিব লাগিব এই দুইটা দলৰ পৰা যদি আঁতৰাই আনিব পাৰোঁ তেতিয়া সেই অসমৰ ভৱিষ্যত ভাল হ'ব আমি ধৰ্মনিৰপেক্ষ অসম এখন গঢ়িব পাৰিম নহ'লে সদায় হিন্দু মুছলমানৰ সংঘাত চলি থাকিব নামনি অসমত বদৰুদ্দিন আজমলে ক'ব যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব ইলেকশ্যনৰ আগে আগে চিঞৰি দিব লুঙি আৰু টুপিৰ চৰকাৰ হ'ব লগে লগে হিমন্ত বিশ্ব শৰ্মাই ক'ব মই আছোঁ দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিবলৈ আমি AIDFক আমি মোগলক মানে দিছপুৰৰ 2 কিলোমিটাৰ দূৰৰ পৰা খেদি দিম এই নাটকখন আপোনালোকে চলাই থকাটো বিচাৰে নেকি কওক যদি বিচাৰে তেতিয়াহ'লে মুছলমান মানুহবিলাকক মই AIDFৰ হাতত এৰি দিওঁ মই অকলে কষ্ট কৰি ৰাইজৰ দলে অকলে কষ্ট কৰি AIDFক বিদায় দি আছো বদৰুদ্দিন আজমলক আপোনালোকে খবৰ লওক যে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিয়াৰ কাৰণে আটাইতকৈ বেছি ৰেছপন্সিবল কোনে আটাইতকৈ বেছিকৈ কষ্ট কৰিছে আজিও অসমত একেবাৰে গাঁৱৰ ভিতৰত গৈ চৰ চাপৰি অঞ্চলৰ মাদ্ৰাছা বা আপোনাৰ মছজিদৰ ভিতৰত গৈ মুছলমান সাম্প্ৰদায়িক দল মৌলানা বদৰুদ্দিন আজমলক খেদিব লাগে বুলি ক'ব পৰা মানুহটো অকল ময়ে আছো এটা বেয়া কথা নেকি আপোনালোকে কওক মুছলমান মানুহক সাম্প্ৰদায়িক দল এটাৰ পৰা আঁতৰাই অনাটো যদি বেয়া কথা হয় মুছলমান মানুহ যিবিলাক ভাৰতীয় নাগৰিক অসমতে থাকিব সেইবিলাক মানুহক জয় আসন পোৱাটো যদি বেয়া কথা হয় তেতিয়াহ'লে তেওঁলোকক জয় পাকিস্তান বুলি ক'বলৈ মই এৰি দিব লাগিব জয় বাংলাদেশ বুলি ক'বলৈ মই এৰি দিব লাগিব মই তেওঁলোকক শিকাইছোঁ যে অসমীয়া মূলসুঁতিৰ লগত যদি থাকিবলৈ কয় জয় আসন পোৱা মই তেওঁলোকক শিকাইছোঁ যে ৰাইজৰ দলৰ লগত যদি তোমালোক আহা তেতিয়াহ'লে অসমৰ মূলসুঁতিৰ লগত থাকিবলৈ পাবা আৰু কংগ্ৰেছৰ লগত যদি যোৱা তেতিয়াহ'লে তোমালোকে সদায় মুছলমান হৈ থাকিবা আৰু যদি AIDFৰ লগত যোৱা তেতিয়াহ'লে তোমালোক সদায় সন্দেহযুক্ত বাংলাদেশী হ'ব যিটো মন যায় সেইটোকে হোৱা এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয় অসম কোৱা কথাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব সিদ্ধান্তটো অসমবাসী মোক যদি কয় যে নহয় মুছলমান মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা কাইলৈৰ পৰা যোৰহাটত ময়ো তেতিয়াহ'লে আমাৰ দলৰ মানুহবিলাকক ক'ম যে মুছলমান পিতা আৰম্ভ কৰাহে এইটো বৰ ভাল কথা হ'ব চব মানুহবিলাকক AIDFলৈ পঠিয়াই দিব লাগে
এনেকুৱা ধৰণৰ নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়। এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম। বিজেপিৰ লেগুৰত ধৰা মানুহবিলাকৰ কাম, এইবিলাক কাম, বেলেগ কাম নহয়। আপোনাৰ নামটো লৈ কৈছে যে অখিল গগৈ কিন্তু আমাক এতিয়া ঠগিলে আপোনাৰ নাম লৈ মই নাজানো, মইতো নাজানো যে হয় মানে আমাৰ শৃংখল ভাইয়ে মোৰ কাৰণে ইলেকশ্যনত 21ত লাগিছিলে। তাৰ কাৰণে মই ইলেকশ্যনত জিকাৰ দ্বিতীয় দিনাই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ। শৃংখল চলিহাৰ দেউতাকক মই সেৱা কৰোঁ, মাকক মই মা বুলি মাতোঁ, তেওঁলোকক বিপদে আপদে মই সহায় কৰোঁ। সকলোৱে জানে এইটো কথা একদম দিনৰ পোহৰৰ দৰে সত্য। মই সহায় কৰোঁ। এতিয়া ঠগিলো বুলি যদি ক'ৰবাত ভাবিছে স্পেচিফিক কৈ দিব লাগিব যে এইটো ঠগি দিলে মোক, হয়নে নহয়? মইতো ভাবি আছোঁ যে মই খুব শৃংখলক ভাল পাওঁ। মইতো ভাবি আছোঁ যে শৃংখলৰ মাক মোৰ নিজৰ মা। মইতো ভাবি আছোঁ যে শৃংখলৰ দেউতাকক মই দেউতা বুলি কওঁ আৰু হৃদয়ৰ পৰা কওঁ। এতিয়া যদি শৃংখলৰ দেউতাকক দেউতা বুলি কোৱাটো যদি মোৰ ঠগন হয়, শৃংখলৰ মাকক মা বুলি কোৱাটো যদি মোৰ ঠগন হয়, আৰু শৃংখলক মোৰ নিজৰ ভাই বুলি কোৱাটো যদি ঠগন হয়, তেতিয়াহ'লেতো আৰু মই আকৌ নতুনকৈ অভিধানবিলাক পঢ়িব লাগিব। লুৰিণৰ লগত মই আছো, লুৰিণৰ লগত থাকিম। লুৰিণৰ মই খুব আদৰণি জনাইছোঁ এইটো কথা, আপোনালোকে খুব ভাল কথা কৈছে। মই ভাবোঁ যে মোৰ ভাই শৃংখলৰ অলপ শৃংখলা যদি জীৱনত আহিব লাগে, তেতিয়াহ'লে শৃংখল ভাইয়ে প্ৰথমতে কোনোবা এনেকুৱা এটা ৰেছপনচিবল পাৰ্টিলৈ তেওঁ জইন কৰক। তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে, মই খুব সুখী হ'ম। আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে, তেতিয়াহ'লে মই তেওঁক আদৰণি যাম। আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায়, তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰি দিম। কাৰণ মই শৃংখল ভাই ভাল হোৱাটো বিচাৰোঁ। মোৰ ভাই সি, মই তাৰ দেউতাকক দেউতা বুলি মাতোঁ, সেৱা কৰোঁ বোলে, মাকক মই মা বুলি মাতোঁ, মিটিঙত থাকিলেও মই ভৰিতকেইটাত ধৰোঁ। মই সেইকাৰণে ৰাজহুৱা স্থানতো মই মাকক মই ভৰিতকেইটাত ধৰোঁ। গতিকে শৃংখল অলপ মানে সি অকণমান মানে ল'ৰাটো সৰু ল'ৰা হৈ আছে বাৰু, এতিয়া নতুনকৈ বিয়া পাতিছেহে, কেইদিনমানৰ পাছত শিকিব বাৰু সি। কিন্তু এতিয়া সি ভাল হওক, শৃংখল হওক, সুশৃংখলিত হওক। আৰু সি যদি ভাল কৰিব খোজে, সঁচাকৈ যদি মোক কোনোবাই মোক কৈ আছে যে শৃংখলে কোনোবা ক'ৰবাত ওলাইছে বোলে, আপোনালোকৰ টিভিবিলাকে দিছে বোলে অখিল গগৈৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ পাৰ্টিৰ পৰা খেলিব। মই বোলো খুব মষ্ট ৱেলকাম। ভাই এটাই যদি সঁচাকৈ এনেকুৱা ধৰণৰ এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত যদি সঁচাকৈ যুঁজিব পাৰে, মই 2 লাখ টকা দি শৃংখলক সহায় কৰিম মোৰ পিনৰ পৰা। 2 লাখ টকা বেছিটো দিব নোৱাৰোঁ, মই কিমান আপোনালোকে জানি, আৰু পাৰ্টিৰ ফাণ্ডো আমাৰ বেছি ভাল নহয়, বেছিয়ে পাৰিলে দিলোহেঁতেন, কিন্তু 2 লাখ টকা এটা দি মই সহায় কৰিম। যিদিনাই সি নমিনেশ্যন দিব, মই ঘৰত গৈ তাক 2 লাখ টকা এটা দি সহায় কৰিম। আৰু যিদিনাই সি লুৰিণজ্যোতি গগৈ পাৰ্টিত যোগদান কৰিব, সেইদিনাই মই তাক ৰাজহুৱাকৈ অভিনন্দন জনাই ফেচবুক পোষ্ট দিম আৰু আপোনালোকৰ সাংবাদিককো মাতি আনি তেওঁক শুভেচ্ছা জনাম আৰু অভিনন্দন জনাম যে তেওঁ অন্ততঃ এটা পাৰ্টিত সোমালে, ৰেছপনচিবল হ'ব। আৰু এটা অলপ অন্য এটা প্ৰসংগলৈ আহিছোঁ, সেইটো হৈছে 9-10ৰ যি ইউনিফৰ্ম, সেই ইউনিফৰ্মক লৈ এতিয়া এটা কেলেংকাৰী হৈছে যে এটা সৰ্বশিক্ষাৰ ল মতে অসমৰ বাহিৰৰ কোম্পানীক দিব নোৱাৰে ইউনিফৰ্মৰ, কিন্তু এতিয়া সংগম ইণ্ডাষ্ট্ৰী বা সুনীল ইণ্ডাষ্ট্ৰী গোটেইবোৰ হৈছে বাহিৰৰ। এটা কথা কওঁ হা, যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা আছে চববিলাক আইন যি আছে, তেওঁ ৰাতিটোৰ ভিতৰতে আইনখন বদলাই দিবৰ কাৰণে তেওঁৰ নিচিনা আৰু এনেকুৱা মহাপুৰুষ পৃথিৱীতে জন্ম হোৱা নাই। যদি সৰ্বশিক্ষাত অকল থলুৱা প্ৰতিষ্ঠানতহে এনেকুৱা ধৰণৰ কাম দিয়াৰ সিদ্ধান্ত আছে, মই জানো যে ডাক্তৰ ৰমেশ পেগুৱে গম নোপোৱাকৈ চব ঠিকাবিলাক হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ যিকোনো এটা সংস্থা তেওঁক যিবিলাকে কমিশ্যন দিয়ে তেওঁকে দি দিব। আৰু সেইটো কাৰণে আপুনি মই কৈ থাকি লাভ নাই,
আপোনালোকৰ চেনেলেও তেওঁকে ছাপোৰ্ট দিব আল্টিমেটলি। মোৰ নিউজটো যদি মই গালিও পাৰোঁ সেইটোও ভালকৈ নুলিয়াব, বৰং মোৰ বিৰুদ্ধে আপোনালোকৰ চেনেলত ব্ৰেকিং নিউজ দুটামান দি তাৰ স্ক্ৰীনশ্বটটো মাৰি আকৌ পীযুষ হাজৰিকালৈ পঠিয়াই দিব, আৰু পীযুষে ওলটাই ক'ব বঢ়িয়া হৈছে। আৰু আপোনালোকৰ মালিক আৰু আপোনালোকৰ এডিটৰ যিবিলাকে এইটো কৰে সিহঁতে 3টামান জাপ মাৰি আজি পীযুষে মোক ছাপোৰ্ট দিলে, পীযুষে আজি বহুত ভাল পালে বুলি জপিয়াই লাগে। এতিয়া মই সকলো মোৰ প্ৰব্লেমটো কি জানে নাই? মোৰ প্ৰব্লেমটো হ'ল মই হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওঁ। মোৰ প্ৰব্লেমটো হ'ল মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰোঁ। মোৰ প্ৰব্লেমটো হ'ল যে মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰোঁ কাৰণে চব মানুহে মোক কৈ থাকে, চব মানুহে মানে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যদি ভাল হ'বলৈ হয় অখিল গগৈক গালি পাৰা। গতিকে অখিল গগৈ বদনাম এটা কৰিব পৰাটোৱে সকলো মানুহৰ কাৰণে কম্পিটিশ্যনৰ নিচিনা এটা কথা। সেইকাৰণে এনেকুৱা ধৰণৰ মোৰ বিৰুদ্ধে ব্ৰেকিং নিউজবিলাক মই চাই থাকোঁ, মোৰ ফোনলৈতো আহি থাকে। ব্ৰেকিং নিউজ বহুত ঠাইত, মই চবকে কোৱা নাই দেই, বহু ঠাইত কি কৰে ব্ৰেকিং নিউজবিলাক, হয় নাই? হয়নে নহয় ভাই? ব্ৰেকিং নিউজবিলাক এনেকুৱাকে দি দিয়ে, পাৰ্চনেল ফেচবুকতে দি দিয়ে। তাৰপিছত চাগে সেইটো স্ক্ৰীনশ্বট এটা মাৰি পীযুষলৈ পঠিয়াই দিয়ে, পীযুষে বঢ়িয়া বুলি কয়, একদম ফূৰ্তিত নাই। আমি ভাই জীৱনটো গোটেই জীৱনটো অসমৰ কাৰণে জীৱন কটাই দিলোঁ, অসমৰ কাৰণে চব হেৰুৱাই দিলোঁ, এই চালি ঘৰ এখনত থাকোঁ। আমিতো ভাই জীৱনত যিমান কষ্ট পাব লাগে চব পালোঁ। কোনে কি ধান্দা কোনটো কৰে? অখিল গগৈৰ বিৰুদ্ধে ব্ৰেকিং অসমৰ ইতিহাসত চববিলাক টিভি চেনেল চব আটাইতকৈ বেছি ব্ৰেকিং মোৰ বিৰুদ্ধে আপোনালোকে ব্ৰেকিং নিউজ পাব। তাৰপিছত মালটো নাই আৰু কথাটো মিছাকে দি দিয়ে, পটককে দুবাৰমান মোৰ বিৰুদ্ধে হেৰি কৰে, তাৰপিছত এই স্ক্ৰীনশ্বটটো মাৰি পীযুষক দিয়ে, পীযুষে বঢ়িয়া বুলি কৈ দিয়ে, একদম ফূৰ্তিত দুকাপ চাহ খায়, তাৰপিছত ব্ৰেকিং শেষ। সংবাদ মাধ্যমে কিন্তু অখিল গগৈক সংগ দিছে, আপুনি মই চবকে কোৱা নাই, মই চবকে কোৱা নাই। হিমাংশু, মই আপোনাক এটা কথা কৈছোঁ, সংবাদ মাধ্যমৰ প্ৰত্যেকজন সাংবাদিক সঁচাকৈ নিউট্ৰেল হ'ব লাগে, আৰু কেতিয়াও পাৰ্চনেল ফেচবুকত কাকো আক্ৰমণ কৰিব নালাগে। কোনো সামাজিক আমাৰ নিচিনা ৰাজনৈতিক মানুহক পাৰ্চনেল ফেচবুকত কেতিয়াও আক্ৰমণ কৰিব নালাগে। এইটো মানে হেৰিয়াৰ বাহিৰত, এইটো সংবাদ মাধ্যমৰ নৈতিকতাৰ বাহিৰত। আপুনি শৃংখলাক ভাল পাব পাৰে, আপুনি মোক বেয়া পাব পাৰে, কিন্তু মোৰ আৰু শৃংখলাৰ মাজত কাজিয়া লগাবৰ কাৰণে পাৰ্চনেল আপুনি কেতিয়াও কাম কৰিব নালাগে। আপোনাৰ সংবাদ মাধ্যমত দিয়ক, কোনো কথা নাই। থেংক ইউ। দিলোঁ যে এইটো ট্ৰুথ দিবি।